এই লিষ্ট পতাৰটো আমাৰ এই পতাৰ পৰা উঠাব লাগিব আৰু লিষ্ট পতাৰ যিটো ৩ নম্বৰ যিটো দফা গতিকে এই দফাটো অতি শীঘ্ৰে তেওঁলোকে উঠাই ল'ব লাগিব আৰু যদি উঠাই নলয় তেতিয়াহ'লে আমি গণতান্ত্ৰিকভাৱে আমি নীতিগতভাৱে আমি শান্তিপূৰ্ণভাৱে হওক বা আমি গণতান্ত্ৰিকভাৱে হওক আমি আন্দোলন আমি গঢ়ি তুলিম বৃহত্তৰ আমাৰ কাৰ্বি আংলং যিমানবোৰ আমাৰ নন ট্ৰাইবেল মানুহ আছে আমি তেওঁলোককো আমি সজাগ কৰি তুলিম যাতে এই লিষ্টটো আমাৰ ইয়াৰ পৰা আমাৰ উঠিব লাগিব আৰু আমাৰ ৩ নম্বৰ যিটো দফা এইটো আমাৰ ইয়াৰ পৰা নাকচ কৰিব লাগিব চাওক আমি আজি এই বৃহত্তৰ বকলিয়াঘাট অঞ্চলৰ আমি সচেতন নাগৰিকে আজি আমি এখন এই যিটো আমাৰ আজি লিষ্ট পতা যে আমাৰ বিভিন্ন আমাৰ যিবিলাক নন ট্ৰাইবেল মানুহক যিখন আমাক প্ৰেৰণ কৰিছে গতিকে এই ভিত্তিত আজি আমি ইয়াত আমাৰ বেংগলী বিহাৰী আমাৰ যিমানটা সম্প্ৰদায় আছে গতিকে এই সম্প্ৰদায়খিনিক লৈ আজি অতি কমেও আমাৰ আজি ২০০০মান মানুহ আমাৰ গোট খাইছে গতিকে আমি তেওঁক লৈ আমি আজি আলোচনা কৰিছোঁ আৰু এই আলোচনাৰ মৰ্মে আমি এখন শক্তিশালী আমি কমিটি গঠন কৰিম আৰু এই কমিটিখনে আমাৰ এই লিষ্ট পতাৰটো আমাৰ এই পতাৰ পৰা উঠাব লাগিব আৰু লিষ্ট পতাৰ যিটো ৩ নম্বৰ যিটো দফা গতিকে এই দফাটো অতি শীঘ্ৰে তেওঁলোকে উঠাই ল'ব লাগিব আৰু যদি উঠাই নলয় তেতিয়াহ'লে আমি গণতান্ত্ৰিকভাৱে আমি নীতিগতভাৱে আমি শান্তিপূৰ্ণভাৱে হওক বা আমি গণতান্ত্ৰিকভাৱে হওক আমি আন্দোলন আমি গঢ়ি তুলিম বৃহত্তৰ আমাৰ কাৰ্বি আংলং যিমানবোৰ আমাৰ নন ট্ৰাইবেল মানুহ আছে আমি তেওঁলোককো আমি সজাগ কৰি তুলিম যাতে এই লিষ্টটো আমাৰ ইয়াৰ পৰা আমাৰ উঠিব লাগিব আৰু আমাৰ ৩ নম্বৰ যিটো দফা এইটো আমাৰ ইয়াৰ পৰা নাকচ কৰিব লাগিব চাওক আজি বকলিয়াঘাট সচেতন সমাজে ইয়াত যেনেকুৱা আপোনাৰ আলোচনা বহিলে তাত আমি এটা কথাই ক'ব বিচাৰিছোঁ কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ যিখন বিজেপি চৰকাৰ তুলিয়াম নৰহাং চৰকাৰ তেওঁলোকে আমাৰ যেনেকৈ বলপূৰ্বকভাৱে আমাক লিষ্ট পতা দিবলৈ বিচাৰিছে সেই পতাখনত আমি কোনো পধ্যেই গ্ৰহণ নকৰোঁ তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ এই পতাখনৰ জৰিয়তে তেওঁলোকে কি বুজাব বিচাৰিছে আমাক য'ত নেকি আমাৰ মানুহবিলাক মাটিয়ে মানুহে আহা সেইখিনি মানুহক আজি কিহৰ কাৰণে তেওঁলোকে লিষ্ট পতা দিব বিচাৰিছে তাক লৈ আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু যদি এই লিষ্ট পতাটো তেওঁলোকে উঠাই নলয় তেতিয়াহ'লে আমি গণতান্ত্ৰিক আন্দোলন তীব্ৰ ভাষাৰে আমি একদম গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম লিষ্ট পতাখনৰ পৰা মানে খিলঞ্জীয়া লোকসকলক কেনেকৈ প্ৰভাৱ পৰিব পাৰে বিভিন্ন ধৰণে প্ৰভাৱ পৰিব পাৰে যেনেকৈ আমাৰ আপোনাৰ এই বেংকত লোন নাপাম কোনো আপোনাৰ মৰ্গেজ দিব নোৱাৰিম ক'তো ট্ৰান্সফাৰ নহ'ব তেনেকুৱা বিভিন্ন ধৰণৰ আমাৰ অভিযোগ আছে এইখিনি কথাৰ জৰিয়তে আমি মাননীয় তুলিয়াম নৰহাং দেৱক ক'বলৈ বিচাৰিছোঁ যে তেওঁ অতি শীঘ্ৰে ইয়াৰ স্পষ্টীকৰণ দিয়ক নন ট্ৰাইবেল কাৰণে দিয়া হৈছে আছামিজ বেংগলী বিহাৰী ভোজপুৰী যিমান জনগোষ্ঠী আছে নন ট্ৰাইবেল তেওঁলোকক দিব বিচাৰিছে বলপূৰ্বকভাৱে তাকো কি ক'লে হয় লিষ্ট দি আছে লিষ্ট পতা দি আছে সেইটো কোনো কাৰণত আমি গ্ৰহণ নকৰোঁ অনাগত দিনত যদি তেওঁলোকে এই লিষ্ট শব্দটো উঠাই নলয় তেতিয়াহ'লে আমি তীব্ৰ গণতান্ত্ৰিক আন্দোলন আমাৰ বকলিয়াঘাটৰ পৰা জংগী আন্দোলন আমি গঢ়ি তুলিবলৈ বাধ্য হ'ম বিভিন্ন সম্প্ৰদায়ৰ লোকসকল আহিছে হয় বিভিন্ন লোকসকল বহুত মত বিনিময় কৰিছে বিভিন্ন তেখেতলোকৰ কথাসমূহ দাঙি ধৰিছে ইয়াক আপোনালোকে ভাবেনে যে এই গোটেই সমস্যাটো সমাধান হ'ব বুলি নিশ্চয় হ'ব বুলি ভাবোঁ ৰাইজ আছে ৰাইজৰ লগত আমি আছোঁ আৰু এই বিষয়ে যদি তেওঁলোকে লিষ্ট শব্দটো বাৰে বাৰে কৈছোঁ এই লিষ্ট শব্দ যদি তেওঁলোকে উঠাই নলয় তেতিয়াহ'লে আগন্তুক দিনত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব এই বিজেপি চৰকাৰখনে লিষ্ট পতাখনৰ পৰা অনাগত দিনত পিতৃ মাতৃ পুত্ৰ বা এনেকুৱা অসুবিধা হ'ব নেকি ক্ষেত্ৰত বিগত দিনতো তেওঁলোকে তেনেকুৱা আমাক জাপি দিবলৈ চেষ্টা কৰিছিলে কিন্তু আমি আমাৰ ফালৰ পৰা তেওঁলোকক প্ৰত্যাহ্বান জনোৱাৰ বাবে তেওঁলোকে আকৌ স্থগিত দেশ ৰাখিলে পৰৱৰ্তী সময়ত আকৌ তেওঁলোকে জাপি দিছে আকৌ পৰৱৰ্তী সময়ত আকৌ দি দিব কোনো কাৰণে আমি গ্ৰহণ নকৰোঁ কোনো কাৰণে আমাৰ বকলিয়াবাসী ৰাইজে কোনো কাৰণত গ্ৰহণ নকৰোঁ কমিটি ফৰ্ম এতিয়ালৈকে হোৱা নাই হ'ব আগন্তুক দিনত কেনেকৈ পৰ্যালোচনা কৰা হ'ব কেনেকৈ আগবাঢ়ি যাম তাক লৈ আমি পৰৱৰ্তী সময়ত আপোনালোকক জনাম হয়